গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2024 ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 31 তাৰিখ। আজি তিথি চতুৰ্দশী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:07 আৰু সূৰ্য অস্ত যাব 6:23। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ঊৰ্জাৰ স্তৰ আজি উচ্চ থাকিব আৰু ইমান দিনৰ জাম হৈ থকা কামবোৰ আজি কৰি শেষ কৰিব পাৰিব। সময় আৰু ধনৰ মূল্য বুজি নাপালে আপুনি আহিব লগা সময়ত সমস্যাৰ সন্মুখীন হ'ব লাগিব। কোনো পুৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ বাবে পুৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। আপোনাৰ প্ৰিয়জনক বুজাৰ চেষ্টা কৰক, নহ'লে বিপদত পৰিব পাৰে। সেইবোৰ কৰ্মী সহায় আৰু সহযোগ লাভ কৰিব সিহঁতৰ সহকৰ্মীৰ পৰা এইকেইদিনতে লাভ কৰা সফলতাৰ বাবে। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতে গুচি যাব পাৰে। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। আৰ্থিক স্থিতি সবল ৰাখিবৰ বাবে ৰূপ অলপ বাচমতি চাউলৰ লগত ঘৰৰ লকাৰত থৈ দিব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে ভিৰ ভাৰ থকা ঠাইত যাত্ৰা কৰাৰ সময়ত বিশেষকৈ ৰক্তচাপ ৰোগীসকলে অতিৰিক্ত সাৱধান হোৱাৰ আৱশ্যকতা আছে। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। আপোনাৰ সন্তানে আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। প্ৰেম আৰু ৰোমাঞ্চে আপোনাক সুখী আৰু আনন্দিত কৰি ৰাখিব। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। একান্তত থকা নিজৰ বাবে ভাল, কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিলে বেছি চিন্তিত হ'ব পাৰে। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিব। আপোনাৰ জীৱনসংগী আজি বহুত ৰোমান্টিক মন মেজাজত থাকিব। তামৰ বাচনত উৰে ৰাতি ৰখা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ভাল। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলক শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহে আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিত বাহাল ৰাখক। আজি পাৰ্টিত কোনোবা এজনে ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব, যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। আপোনাৰ জ্ঞান আৰু পৰিসাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। কামৰ চাপত মানসিক অৱস্থা আপোনাৰ বেয়া হ'ব পাৰে আৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনৰ শেষত অধিক চিন্তিত নহ'ব আৰু বিশ্ৰাম কৰক। আজি অনুভৱী লোকসকলৰ লগত কথা পাতি জানিব বিচাৰক যে তেখেতসকলে আপোনাক কি জ্ঞান দিব পাৰে। সময়ৰ চকা বহুত দ্ৰুতগতিত চলে, সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওক। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। প্ৰত্যেক বৃহস্পতিবাৰে কলগছৰ এটা গুৰিত চাকি এটা জ্বলাই উপাসনা কৰিলে প্ৰেম জীৱন সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদি আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হ'ব পাৰে, সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। আত্মীয়ৰ লগত কটোৱা সময় আপোনাৰ কাৰণে লাভদায়ক বুলি পৰিগণিত হ'ব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। আজি আপোনাৰ বঢ়িয়া মেছেজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। সেইসকল লোকৰ লগত মিলা প্ৰীতি কমাই দিয়ক যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তুবোৰৰ আপুনি আজি অনুভৱ কৰিব। ঘৰত ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা কৰিলে আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে মন খুলি সাহস কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। অনাকাংক্ষিতভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হ'ব আৰু দিনটো বহুত ভালভাৱে আপোনাৰ অতিবাহিত হ'ব। বিদ্যালয়ৰ কাম পূৰণ কৰিবলৈ আপোনাৰ সন্তান আপোনাৰ সহায় ল'ব পাৰে। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাত কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। এই ৰাশিৰ বয়সীয়াল লোকসকলে আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। শাক-পাচলি অথবা ফল-মূল আৰু ৰুটি আদি ৰাখিবলৈ বাঁহ বেত অথবা আন এনে জাতীয় বস্তুৰে নিৰ্মিত পাচি অথবা ট্ৰে ব্যৱহাৰ কৰক। এই দৈনিক কামবোৰৰ পৰাই ঘৰত সুখ শান্তি অটুট থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ।
কন্যা ৰাশিৰ জাতক জাতিকাসকলে প্ৰভাৱশালী লোকসকলৰ সহযোগত আপোনাক অধিক উৎসাহী কৰি তুলিব। যিসকলৰ এতিয়ালৈকে মাহিলী দৰমহা নাই অহা, সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচাৰ ঋণ ল'ব পৰা অৱস্থা হ'ব পাৰে। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব। দিনৰ আৰম্ভণি হ'ব আপোনাৰ প্ৰিয়জনৰ এক হাঁহি দি আৰু ৰাতিৰ সমাপ্ত হ'ব এক সপোনে দি। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া দিন। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা এক হাতত লওক। ৰূপৰ খাৰু পৰিধান কৰিলে আপোনাৰ আৰ্থিক স্থিতিৰ বহুত উন্নত হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। ভাই ভনীৰ সহায়ত অৰ্থ লাভৰ পূৰ্ণ আশংকা আছে। নিজৰ ভাই ভনীৰ উপদেশ লওক। যিসকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ, সিহঁতে আপোনাৰ বেয়াভাৱে লাভ উঠাব বিচাৰিব। সাৱধান থাকক, কাৰণ প্ৰেমত পৰা আজি দিনটোৰ আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। বহুত বিখ্যাত ব্যক্তিৰ লগত উঠা বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তাসমূহত বহুত অৰিহণা লাভ কৰিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইবোৰ কাম কৰিব পছন্দ কৰিব, যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। কোনোবা অচিনাকি ব্যক্তি আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। পাৰিবাৰিক জীৱন ভাল কৰিবৰ বাবে ঘৰত নীলা ৰঙৰ পৰ্দা লগাওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে হয়। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰে আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আজি অকল বহি নাথাকে এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা দেউতাক মনোকষ্ট দিব পাৰে। যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। ব্যক্তিগত বিষয়সমূহ নিয়ন্ত্ৰণত থাকিব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। কেতিয়াবা মোবাইল চলাওঁতে সময়ৰ কথা মনত নাথাকে। সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। আপোনাৰ জীৱনসংগী আজি আপোনাক সকলো ধৰণৰ ভাল অনুভূতিবোৰ দেখুৱাব। আজি তেখেতে আপোনাক বহুত মৰম দেখুৱাব, অতীতত হোৱা সকলো ঘটনাৰ পৰিৱৰ্তে। পাৰিবাৰিক জীৱন সুচাৰুৰূপে চলাবলৈ হ'লে মিঠা ৰুটি কুকুৰক ভোগ দিয়ক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে মন খুলি হাঁহক, কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই, তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি এনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। আপোনাৰ সহানুভূতি আৰু বুজন প্ৰকৃতিৰ বাবে আপুনি পুৰস্কৃত হ'ব, কিন্তু সাৱধান থাকক, কাৰণ সোনকালে লোৱা যিকোনো নিৰ্ণয় ভুল হ'ব পাৰে। যিয়ে নকওক কিয় ভালকৈ বুজি আৰু ভাবি চিন্তি কওক, কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ হোৱা নাই। আত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। এযোৰ কাঁচৰ হাঁহ উপহাৰ হিচাপে প্ৰেমিকাক আগবঢ়াওক আৰু নিজৰ প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে ভিৰ থকা ঠাইত যাত্ৰা কৰাৰ সময়ত বিশেষকৈ ৰক্তচাপ ৰোগীসকলে অতিৰিক্ত সাৱধান হোৱাৰ দৰকাৰ। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিল, তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। নিজৰ অতিৰিক্ত সময় নিস্বাৰ্থ সেৱাত অৰ্পণ কৰক। এই কামে আপোনাক আৰু আপোনাৰ পৰিয়ালক সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি আপোনাৰ প্ৰিয়জনক টফি আৰু চকলেট ইত্যাদি দিব পাৰে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ পুৰণা কামৰ প্ৰশংসা হ'ব পাৰে। আপোনাৰ কাম দেখি আজি আপোনাৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকল আজি অনুভৱী লোকৰ পৰা উপদেশ ল'ব পাৰে। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পছন্দ কৰিব তাতে আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনলগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। বিধৱা মহিলাক সহায়ৰ হাত আগবঢ়ালে স্বাস্থ্য ভাল থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দূৰণিবতীয়া যাত্ৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ আপুনি যাত্ৰা কৰিবৰ বাবে বহুত বেছি দুৰ্বল। সদ্দিগ্ন আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধান থাকক। পাৰিবাৰিক সদস্যসমূহৰ মাজত মতভেদ শেষ কৰি আপুনি আপোনাৰ উদ্দেশ্যসমূহ পূৰণ কৰাত সহজ হ'ব।
আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব গ'লে জীৱনটোক উদযাপন কৰি সময়বোৰ অতিবাহিত কৰক। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্ততঃ আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে, যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। ধন প্ৰাপ্তিৰ বাবে সূৰ্যোদয়ৰ সময়ত সূৰ্যক অলপ সময় এপলক নেত্ৰে চাই সূৰ্য মন্ত্ৰ পাঠ কৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ লগত জড়িত সমস্যাই আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। নিজকে আপুনি ৰোমাঞ্চকৰ পৰিস্থিতিত পাব পাৰে, যি আপোনাক আৰ্থিক লাভ দিব পাৰে। কোনো পুৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজড়িত ঘটনাসমূহ ৰোমন্থন কৰিব। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতাৰ সৰু সৰু উপহাৰ বেলেগক দিয়ক। বয়োজ্যেষ্ঠ ব্যৱসায়ীৰ বাবে আজি এক ভাল দিন। ধন, প্ৰেম আৰু পৰিয়ালৰ পৰা দূৰ হৈ আজি আপুনি আনন্দৰ সন্ধানত কোনোবা আধ্যাত্মিক গুৰুৰ লগত দেখা কৰিব যাব পাৰে। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপোনাৰ জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব পাৰে। কেঁচা হালধি, কেশৰ, হালধীয়া চন্দন, হালধীয়া দালি সেৱন কৰিলে স্বাস্থ্য ভালেই থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।